ভিজনাৰী ইণ্টেৰিয়াৰ্ছ এণ্ড কনষ্ট্ৰাকশ্যনৰ ফালৰ পৰা মই ইঞ্জিনিয়াৰ আৰবাজ স্বাগতম জনালো আপোনাক আমাৰ ইউটিউব চেনেলত, য'ত আমি ইনফৰমেশ্যন প্ৰভাইড কৰোঁ কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ ৰিলেটেড, আৰু আমি প্ৰভাইড কৰোঁ ডিফাৰেণ্ট কাইণ্ডছ অফ কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ ডিজাইনিং ছাৰ্ভিচেছ অল অভাৰ আছাম। চ' ভিডিঅ'টোৰ থাম্বনেইল চাইছে আজি যে জিপছাম বৰ্ডৰ ফল চিলিং লগালে কিমান টকা খৰচ হয়, কেনেধৰণে লগায়, কি মেটেৰিয়েল লগাওঁ আমি, আৰু কিমান কেনেধৰণে ট্ৰেণ্ডিং ডিজাইন চলি আছে এতিয়া বৰ্তমান জিপছাম বৰ্ডৰ ফল চিলিং, আৰু এটা 10x10 ৰুমত যদি আমি জিপছাম বৰ্ডৰ ফল চিলিং কৰোঁ তে কিমান টকা খৰচ আহিব, কমপ্লিট আমি আলোচনা কৰিম এই ভিডিঅ'টোত। চ' আহক আৰম্ভ কৰোঁ, দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। সবতকে ফাৰ্ষ্ট আমি ফল চিলিং কিয় কৰোঁ, সেইটো সবতকে ফাৰ্ষ্ট এটা কুৱেশ্যন আহে যে আমি ফল চিলিং কিয় কৰোঁ। ফল চিলিং আপোনাৰ বিমছবিলাক যেতিয়া থাকে আমাৰ ৰুমৰ বিমবিলাক, সেইবোৰ ঢাকিবৰ কাৰণে আমি ফল চিলিং কৰোঁ। আৰু যেতিয়া আমাৰ বেড যোনটো থাকে বেডৰ ওপৰত আমাৰ ফেন হুক লগাই যাতে ফেনটো লগাওঁ ইকুৱেলি এলাইন যদি কৰিব পাৰোঁ আমি বেডৰ কাৰণে, সেইকাৰণে আমি ফল চিলিং কৰোঁ। চ' যেতিয়াই আপোনাক কোনোবা যদি সোধে আমি ফল চিলিং কিয় কৰিব লাগে, চ' আপুনি এই উত্তৰটো দিব পাৰিব। চ' এই ভিডিঅ'টোত আপুনি চাই আছে মই কিছুমান ট্ৰেণ্ডিং ডিজাইন দেখাই আছোঁ, যোনটো আমি জিপছাম বৰ্ডৰ ফল চিলিং আমি গুৱাহাটী অসমত এইটো ডিজাইন কৰিছোঁ। চ' যদি এই ডিজাইনটো যদি আপোনাক ভাল লাগি আছে তে আমাক কমেণ্ট ছেকশ্যনত ক'ব যে ডিজাইনটো ভাল লাগিছে নে নাই। আৰু যদি আপুনি গুৱাহাটী অসমত থাকে, চ' ভিজনাৰী কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়ৰৰ ফালৰ পৰা আমি জিপছাম বৰ্ডৰ ফল চিলিঙৰ ছাৰ্ভিচ এণ্টায়াৰ অসমত প্ৰভাইড কৰোঁ। চ' যদি আপুনি আমাৰ পৰা ছাৰ্ভিচ ল'ব বিচাৰিছে তো তলত এটা নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰিব পাৰিব। আৰু জিপছাম বৰ্ডৰ ফল চিলিং হওক বা PVC ফল চিলিং হওক, সবতকৈ ফাৰ্ষ্ট যেতিয়া আমি জিপছাম বৰ্ডৰ ফল চিলিং লগাওঁ তেতিয়া আমি ছেকশ্যন লগাব লাগে, যোনটো ছেকশ্যন আপোনাৰ টাটা, জিপলাইট, জিপষ্টাৰ এইবোৰ কিছুমান কোম্পানীৰ আছে, যোনটো ছেকশ্যন আপোনাৰ টিন মেটেৰিয়েল হয়, একচুৱেলি এইটো টিনৰ হয়। চ' এই মেটেৰিয়েল দি আমি প্ৰথম ছেকশ্যন বনাব লাগে, তাৰ পিছতে আপোনাৰ যোনটো জিপছাম বৰ্ড হয়। চ' কিছুমান কোম্পানী যোনটো জিপছাম বৰ্ডৰ আপোনাৰ মই কৈছিলোঁ জিপলাইট, জিপষ্টাৰ, বৰল, চেইণ্ট গোবিন্দ, এইবোৰ কিছুমান কোম্পানী হয় জিপছাম বৰ্ডৰ। চ' তাৰ ওপৰত জিপছাম বৰ্ড লগাই স্ক্ৰু ধুনীয়াকৈ লগাই তাৰ পৰা স্ক্ৰুবিলাক যোনটো থাকে এইটো দি আমি POP দি কভাৰ আপ কৰি কিনে পূৰা ফুল ফিনিচিং কৰি দিওঁ। চ' এতিয়া যোনটো ভিডিঅ' চাই আছে সেইটো জাষ্ট আমাৰ ফিনিচিং ৱৰ্ক হয়, আমি এইটো ফিনিছ কৰি কিনে দিছোঁ, যোনখিনি আমাৰ ফল চিলিঙৰ ৱৰ্ক হয় ফিনিছ কৰি কিনে দিছোঁ। ইয়াৰ পিছত ক্লায়েণ্টৰ এতিয়া আপোনাৰ পুট্টি, প্ৰাইমাৰ, পেইণ্ট আহিব। আৰু এইটো ভিডিঅ'টোত এই ডিজাইনটোত চাই আছে যে মাজত PVC চিলিং দিয়া আছে আৰু গোটেই ছাইডত আপোনাৰ জিপছাম বৰ্ডৰ ফল চিলিং। চ' মই কৈছোঁ আপোনাক যদি PVC ফল চিলিং লগাই বা জিপছাম বৰ্ডৰ ফল চিলিং লগাই, আপোনাক ছেকশ্যন সবতকৈ ফাৰ্ষ্ট লগাব লাগিব। চ' ছেকশ্যন লগোৱাৰ পিছতে এইবোৰ জিপছাম বৰ্ড বা PVC বৰ্ড বা লুভাৰ্ছ বা আপুনি প্লাই লগাই কিনে মিৰৰ চিলিং লগাব পাৰে, অন্য ধৰণৰ বহুত ট্ৰেণ্ডিং যোনটো চিলিং এতিয়া চলি আছে। আমি ভিজনাৰী কনষ্ট্ৰাকশ্যন আৰু ইণ্টেৰিয়াৰ আপোনাৰ গুৱাহাটী অসমত যেনেকৈ ডিজাইন নহওক, যেনেকৈ ট্ৰেণ্ডিং ডিজাইন নহওক, আপোনাৰ POP চিলিং হওক বা PVC চিলিং হওক বা জিপছাম চিলিং হওক বা মিৰৰ চিলিং হওক, যিকোনো চিলিং হওক, যদি আপুনি আমাৰ পৰা ফল চিলিঙৰ ছাৰ্ভিচ ল'ব বিচাৰিছে তো তলত এটা নাম্বাৰ দিয়া আছে, তাৰে যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বহুতজনে আমাৰ চেনেলটো চাই, ভিডিঅ'টো চাই, কিন্তু আমাৰ চেনেলটো ছাবস্ক্ৰাইব নকৰে। চ' অনুগ্ৰহ কৰিছোঁ যে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনাৰ ফ্ৰেণ্ডছ বা ফেমিলি বা কোনোবা ঘৰ বনাই আছে, নিজৰ ইণ্টেৰিয়াৰৰ কাম কৰি আছে, তে তেওঁক আপুনি আমাৰ এই ভিডিঅ'টো ৰেফাৰেঞ্চ দিব পাৰিব। এই ভিডিঅ'টো ৰেফাৰেঞ্চ দিয়াৰ কাৰণে তেওঁৰ বহুত হেল্প হ'ব। চ' এতিয়া কষ্টিঙৰ ওপৰত আহি আছোঁ। এতিয়া কষ্টিঙৰ অলপ আলোচনা কৰোঁ যে কিমান টকা খৰচ আহে। চ' যদি এটা 10x10 ৰুমত যদি আপুনি জিপছাম বৰ্ডৰ প্লেইন চিলিং, একদম প্লেইন চিলিং যদি কৰে আপুনি, চ' 65 ৰুপিজৰ পৰা ষ্টাৰ্টিং প্ৰাইচ আমাৰ আছে জিপছাম বৰ্ডৰ ফল চিলিং। চ' 10x10 এটা 100 স্কুৱেৰ ফিট হয়। চ' 65 কৰি যদি আমি ধৰোঁ 65,000 ৰুপিজত এটা ৰুম আপোনাৰ কমপ্লিট হৈ যাব জিপছাম বৰ্ডৰ ফল চিলিং। তাৰ ওপৰতে যদি আপুনি ডিজাইন দিয়ে, চ' ডিজাইন দিলে ডাবল লেয়াৰ হৈ যায়। ডাবল লেয়াৰ দিলে যিমানখিনি ডিজাইন হয় সেইখিনিৰ মেজাৰমেণ্ট হয়, ৰানিং ফুটত মেজাৰমেণ্ট হয়। চ' সেইখিনি মেজাৰমেণ্ট হোৱাৰ পিছত আপোনাৰ ফাইনেল আমাৰ বিল ছাবমিশ্যন হয়, যোনটো আপোনাৰ 65 ৰুপিজ পাৰ স্কুৱেৰ ফিটৰ পৰা আমাৰ চিলিং ষ্টাৰ্ট হয়। চ' যদি আপুনি গুৱাহাটী অসমত থাকে, আমাৰ পৰা জিপছাম বৰ্ড বা PVC ফল চিলিং বা মিৰৰ চিলিং বা এক্ৰিলিক চিলিং, এনি ধৰণৰ যোনটো ট্ৰেণ্ডিং চিলিং চলি আছে, যদি আপুনি আমাৰ পৰা কৰাব বিচাৰিছে তো তলত এটা নাম্বাৰ দিয়া আছে, তাতে যোগাযোগ কৰিব পাৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগিছে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।